ডিব্ৰুগড়ত নিৰ্মাণ হোৱা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ বৃহৎ ষ্টেডিয়াম মুকলি হোৱাৰ দিশে আৰু অহাত ৩০ তাৰিখে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ষ্টেডিয়ামটো মুকলি কৰিব। ২০১৯ চনত আধাৰশিলা স্থাপন কৰা হৈছিল কিন্তু প্ৰথম অৱস্থাত ৫,০০০ লোকেৰে ইয়াত বাবে আসনৰ সংখ্যা আছিল যদিও শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ইয়াত আসনৰ সংখ্যা বৃদ্ধি কৰা হ'ব আৰু এই ষ্টেডিয়ামৰ পৰিসৰ আৰু বৃদ্ধি কৰা হ'ব। আমাৰ সৈতে ঋতুপৰ্ণ বৰুৱা আছে, লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক, যাৰ নেতৃত্বতেই এই ষ্টেডিয়াম ইয়াত প্ৰাণ পাই উঠিছিল, আধাৰশিলা স্থাপন হৈছিল। দীৰ্ঘদিনীয়া এটা ইয়াত সপোন আছিল ডিব্ৰুগড়ত এটা ডাঙৰ ষ্টেডিয়াম হোৱাৰ। সেই সপোন দিঠকত পৰিণত হোৱাৰ দিশেৰে আগবাঢ়িছে। আপুনি বিধায়ক থকাৰ সময়তে আধাৰশিলা হৈছিল, এতিয়া মুকলি কৰিব দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। ধন্যবাদ। ১০৪ বিঘা মাটিৰে আৱৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ষ্টেডিয়াম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ স্বপ্নদ্ৰষ্টা ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাজেট অধিৱেশনতে ঘোষণা কৰিছিল যে এইখন এখন সৰ্ববৃহৎ ষ্টেডিয়াম হ'ব। আৰু তেখেতৰ চিন্তা চৰ্চাৰে প্ৰথমতে ৫,০০০ কেপাচিটিৰ এখন ষ্টেডিয়াম আছিল, কিন্তু তেখেতে এইখন ষ্টেডিয়াম ৩৫,০০০ কেপাচিটিৰ এখন ষ্টেডিয়াম বৃহৎ ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ তেখেতে পৰিকল্পনা গ্ৰহণ কৰিলে। আৰু অহা ৩০ জানুৱাৰী তাৰিখে এক ঐতিহাসিক ক্ষণৰূপে পৰিগণিত হ'ব। অসমৰ ক্ৰীড়া জগতৰ বাবে এটা অত্যন্ত সুখবৰ। ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত এইখন ষ্টেডিয়াম ৰাইজৰ বাবে উৎসৰ্গিত কৰিব, ৰাইজৰ বাবে মুকলি কৰি দিব। কি কি সুবিধা আছে ইয়াত? এইখন অত্যন্ত অত্যাধুনিক আৰু উন্নত মানদণ্ডৰ এখন ষ্টেডিয়াম। আমি ফাৰ্ষ্ট ফেজত এইখন ষ্টেডিয়াম মুকলি হ'ব। আমাৰ যিটো আমি য'ত আছোঁ এইটো এটা আমাৰ চুইমিং পুল, খুব উন্নত মানৰ এক চুইমিং পুল, য'ত ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ খেল ইয়াত অনুষ্ঠিত কৰিব পৰা যাব। প্ৰায় ১৫০০ কেপাচিটি এইটো আমাৰ চুইমিং পুল, খুব ভাল এটা চুইমিং পুল। ইয়াতে সুন্দৰ লাৰ্ণাৰ যিটো চুইমিং পুল আছে, আমাৰ ড্ৰাইভিং চুইমিং পুল, এটা খুব উন্নত মানদণ্ডৰ এটা চুইমিং পুল হ'ব। এইটো মুকলি হ'ব। তাৰ লগতে আমাৰ যিটো ইনডোৰ ষ্টেডিয়াম, প্ৰায় ১৭০০ কেপাচিটিৰ এটা ইনডোৰ ষ্টেডিয়াম, অত্যাধুনিক এটা ইনডোৰ ষ্টেডিয়াম। এই ষ্টেডিয়ামতো খুব এটা ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এখন ষ্টেডিয়াম। এইখন খুব সুন্দৰ। আমাৰ খুব মুঠ ব্যয় কিমান হৈছে গোটেই? আমাৰ এই ষ্টেডিয়ামটোৰ যিটো মাল্টি ডিচিপ্লিনাৰী খনিকৰ স্পৰ্ট কমপ্লেক্স, ২৩৩ কোটি টকাৰ ব্যয়েৰে এইখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। তাৰে ১০০ কোটি টকা আমাৰ অসম চৰকাৰৰ নিজা পুঁজি আৰু ১৩৩ কোটি টকা ভাৰত চৰকাৰৰ NLCPR আঁচনিৰ অধীনত এইখন নিৰ্মাণ হৈছে। আৰু এইখন ষ্টেডিয়াম হোৱাৰ লগে লগে আমাৰ পুনৰ কৈছোঁ যে এখন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰ্ববৃহৎ ষ্টেডিয়াম হ'ব। আৰু অসমৰ ক্ৰীড়া জগতৰ বাবে অসমৰ এটা অত্যন্ত সুখবৰ যে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত নতুন যুগান্তৰ সূচনা হ'ব। অসমৰ ক্ৰীড়াৰ উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈসকলে ইয়াতে নিজৰ সপোন ৰচনা কৰিবলৈ বাবে সক্ষম হ'ব। হয়, উত্তৰ পূৰ্বাঞ্চলৰ আৰু অসমৰ যিসকল যুৱক যুৱতী আছে ক্ৰীড়াৰ প্ৰতি ধাউতি থকা সেইসকলৰ বাবে সুখবৰ। যিটো চুইমিং পুল নিৰ্মাণ কৰা হৈছে, য'ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো ধৰণৰ চুইমিং প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিব পাৰিব। আনহাতে যিটো এথলেটিক ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, সকলো ধৰণৰ এথলেটিক খেল ইয়াত পৰিচালনা কৰিব পাৰিব। ইনডোৰ ষ্টেডিয়ামো আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাৰ পৰ্যায়ৰ ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু ইতিমধ্যে ৫,০০০ ছিট কেপাচিটিৰ ইয়াত পেভিলিয়ন ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াৰ পৰিসৰ ৩৫,০০০লৈ বৃদ্ধি কৰা হ'ব। ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু এই ষ্টেডিয়াম উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ ষ্টেডিয়াম হ'ব। আৰু বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ডিব্ৰুগড় জিলাৰ যিসকল যুৱক যুৱতী আছে, ক্ৰীড়াপ্ৰেমী যুৱক যুৱতী, সেইসকল উপকৃত হ'ব। আৰু এই ষ্টেডিয়াম অহা ৩০ তাৰিখে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। উদ্বোধন কৰাৰ পাছতে এই খনিকৰ এই যি স্থান পৰিত্যক্ত ভূমি আছিলে, সেই চৰকাৰী পৰিত্যক্ত ভূমিত এক ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিব। আৰু উঠি অহা নৱপ্ৰজন্মৰ আৰু আমাৰ যিসকল গ্ৰামাঞ্চলৰ যিসকল প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ ইয়াত ওলাই অহাৰ বাবে এক সুযোগ লাভ কৰিব।